নমস্কাৰ ষ্টাডি ৰেচফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ 2025 বৰ্ষৰ ইংৰাজী প্ৰশ্নকাকতখনৰ সেট চিৰ সেকশন সি অৰ্থাৎ সাপ্লিমেণ্টাৰী ৰিডাৰৰ 8 মাৰ্কছৰ কুৱেশ্যন অসমীয়াত আলোচনা কৰিম। ব'লা তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। সাপ্লিমেণ্টাৰী ৰিডাৰৰ কুৱেশ্যনসমূহৰ বাবে টোটেল মাৰ্কছ আছে 8। Answer the following. Serial number 56. How does Oswald overpower Max's plan by inventing the balcony in the Midnight Visitor? The Midnight Visitor-ত Oswald balcony আৱিষ্কাৰ কৰি Maxৰ পৰিকল্পনা কেনেকৈ বিফল কৰিলে? Total marks 4. Answer. Oswald returns with the Fowler to his room on the 6th floor of a Paris hotel and finds Max pointing an automatic pistol at them. Max tells Oswald he has come for a report on the missiles. Oswald ignored this and fabricated the story of the balcony. He tells Fowler that this is the second time in a month someone has broken into his room using the balcony, which is not even his own. It is actually part of the next apartment. His room used to be part of the larger unit and the back room was the living room. It had a balcony which now extends below his balcony. His description of the balcony was so convincing that Max was convinced that the balcony really existed. Suddenly, there was a knock on the door. Max thought the police had arrived and jumped onto the balcony, which was just Oswald's imagination. Oswald Fowlerer সৈতে পেৰিছৰ এখন হোটেলৰ 6 নম্বৰ মহলাৰ নিজৰ কোঠালৈ উভতি যায় আৰু মেক্সে তেওঁলোকৰ ফালে অটোমেটিক পিস্তল আঙুলিয়াই থকা দেখা পায়। মেক্সে অসৱেলক কয় যে তেওঁ মিছাইলবোৰৰ বিষয়ে এটা ৰিপৰ্টৰ বাবে আহিছে। অসৱেলে এই কথা আওকাণ কৰি বেলকনিৰ কাহিনীটো সাজিলে। তেওঁ ফলৰক কয় যে এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে কোনোবাই বেলকনি ব্যৱহাৰ কৰি তেওঁৰ কোঠাত সোমাইছে, যিটো বেলকনি তেওঁৰ নিজা নহয়। আচলতে ই পৰৱৰ্তী এপাৰ্টমেণ্টৰ অংশ। তেওঁৰ কোঠাটো আগতে ডাঙৰ ইউনিটৰ অংশ আছিল আৰু পিছৰ কোঠাটো আছিল ড্ৰয়িং ৰুম। ইয়াৰ বেলকনি এটা আছিল যিটো এতিয়া তেওঁৰ বেলকনিৰ তললৈ বিস্তৃত হৈ আছে। বেলকনিৰ বিষয়ে তেওঁৰ বৰ্ণনা ইমানেই পতিয়ন যোৱা যোগ্য আছিল যে মেক্স নিশ্চিত হৈছিল যে বেলকনিটো আচলতে আছে। এনেতে হঠাৎ দুৱাৰত টোকৰ পৰিল। মেক্সে আৰক্ষী আহি পাইছে বুলি ভাবি বেলকনিত জঁপিয়াই পৰে, যিটো কেৱল অসৱেলৰ কল্পনা কৰা বেলকনিহে আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি 56ৰ অৰত থকা কুৱেশ্যনটো লৈছোঁ। Provide a pen picture of the charming lady in a question of trust. A question of trustৰ আকৰ্ষণীয় মহিলাগৰাকীৰ বৰ্ণনা দিয়া। Answer. The charming lady was herself a very clever thief. When she finds Horace Dunby in Shotover Grange house, she behaves as if she is the mistress of the house. Sherry, the dog, also looks familiar to her. She then picks up a cigarette from the table and Dunby helps her light it with a lighter without putting on gloves. The lady promises to allow him to escape if he opens the jewelry safe for her because she needed the jewelry to wear to the party. Horace breaks open the safe and escapes. The charming lady, another thief, flees from the scene with all the jewelry. Thus, the charming young woman was clever enough to successfully deceive Horace Dunby and prove herself smarter than he was. সেই মনোমোহা ভদ্ৰ মহিলাগৰাকী নিজেই আছিল অতি চতুৰ চোৰ। শ্বটভাৰ গ্ৰেঞ্জৰ ঘৰত অৰেঞ্জ ডেনবিক বিচাৰি পোৱাত তাই এনেকুৱা আচৰণ কৰে যেন তাই সেই ঘৰৰ মিষ্ট্ৰেছ। শ্বেৰী কুকুৰটোও তাইৰ বাবে চিনাকি যেন লাগিল। তাৰ পিছত তাই টেবুলৰ পৰা চিগাৰেট এটা তুলি লয় আৰু ডেনবিয়ে তাইক গ্লোভছ নিপিন্ধাকৈয়ে লাইটাৰেৰে জ্বলাবলৈ সহায় কৰে। ভদ্ৰ মহিলাগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁ তাইৰ বাবে গহনাৰ চেফটো অৰ্থাৎ সুৰক্ষিত বাকচটো খুলি দিয়ে তেন্তে তেওঁক পলাবলৈ অনুমতি দিব, কাৰণ তাইক পাৰ্টিলৈ পিন্ধিবলৈ গহনাবোৰৰ প্ৰয়োজন হৈছে। অৰেছে চেফটো ভাঙি পেলায় আৰু পলায়ন কৰে। মনোমোহা ভদ্ৰ মহিলাগৰাকীয়ে, যি আচলতে নিজেই চোৰ আছিল, সকলো গহনা লৈ সেই স্থানৰ পৰা পলায়ন কৰে। এইদৰে মনোমোহা যুৱতীগৰাকীয়ে অৰেঞ্জ ডেনবিক সফলতাৰে প্ৰতাৰণা কৰি তেওঁতকৈও নিজকে চতুৰ বুলি প্ৰমাণিত কৰে। এইবাৰ আমি লৈছোঁ কুৱেশ্যন নম্বৰ 57. Narrate in your own words the incidents that occur in the village inn after Griffin's arrival. Hint, the midnight visitor. Total marks 4.
গ্ৰিফিন অহাৰ পিছত কাউৰ অতিথিশালাত সংঘটিত হোৱা পৰিঘটনাবোৰ নিজৰ শব্দৰে বৰ্ণনা কৰা। Answer: The first incident at the village inn was the theft of housekeeping money from the clergyman's table, which was strongly suspected to have been done by Griffin. The next was the assault on Mrs. Hall with her furniture. When Mr. and Mrs. Hall entered Griffin's room one morning to check on him, Griffin attacked them first with a hat placed on the bedpost and then with a bedroom chair. Eventually, Mr. Jeffrey, the village constable who comes to arrest Griffin, is knocked unconscious by the invisible scientist. গাঁৱৰ অতিথিশালাৰ প্ৰথমটো কাণ্ড আছিল পাদুৰীৰ টেবুলৰ পৰা গৃহ পৰিচালনাৰ ধন চুৰি কৰা, যিটো অপৰাধ গ্ৰিফিনে সংঘটিত কৰা বুলি তীব্ৰ সন্দেহ কৰা হৈছিল। পৰৱৰ্তী কাণ্ডটো আছিল মিছেছ হলৰ ওপৰত তেওঁৰ আচবাববোৰেৰে আক্ৰমণ কৰা। এদিন ৰাতিপুৱা যেতিয়া মিষ্টাৰ আৰু মিছেছ হল গ্ৰিফিনৰ কোঠাত সোমাই গ্ৰিফিনৰ খবৰ লয়, তেতিয়া গ্ৰিফিনে প্ৰথমে বেডপষ্টত থকা টুপি এটাৰে আৰু তাৰ পিছত বেডৰুমৰ চকী এখনেৰে তেওঁলোকক আক্ৰমণ কৰিলে। অৱশেষত গ্ৰিফিনক গ্ৰেপ্তাৰ কৰিবলৈ অহা গাঁৱৰ কনিষ্টবল মিষ্টাৰ জেফ্ৰেক অদৃশ্য বিজ্ঞানীজনে অচেতন কৰি পেলায়। এইবাৰ আমি আহিছোঁ 57ৰ অৰত থকা কুৱেশ্যনটোলৈ। There about the only fox in the town that missed seeing you yesterday. Who is the speaker? Who is you in the given sentence? What impression do you have about the speaker from the incidents that involved the person mentioned as you? Hint: the hack driver. Total marks 1 + 1 + 2 = 4. কালি তোমাক লগ পোৱাৰ পৰা বিৰত থকা চহৰখনৰ প্ৰায় একমাত্ৰ মানুহবোৰেই তেওঁলোক। ইয়াত বক্তা কোন? ইয়াত দিয়া বাক্যটোত ইউ কোন? ইউ বুলি উল্লেখ কৰা ব্যক্তিজনৰ লগত জড়িত ঘটনাবোৰৰ পৰা বক্তাৰ বিষয়ে তোমাৰ কি ধাৰণা হৈছে? Answer: In the given sentence, you is the young lawyer who was sent to New Million to serve the summons to Lutkins. Oliver Lutkins, who introduced himself as a hack driver to the young lawyer, was so clever that he not only extorted money in exchange for the hack but also misled the lawyer during the search for Oliver Lutkins. The hack driver was so clever that he himself took the initiative to search for Oliver Lutkins everywhere. ইয়াত দিয়া বাক্যটোত তুমি হৈছে সেই যুৱ উকিলজন যিজনক লুটকিনছক চমন দিবলৈ নিউ মিলিয়নলৈ পঠিওৱা হৈছিল। যুৱ অধিবক্তাজনৰ আগত নিজকে হেক ড্ৰাইভাৰ বুলি পৰিচয় দিয়া অলিভাৰ লুটকিনছ ইমানেই চতুৰ আছিল যে তেওঁ হেকৰ বিনিময়ত ধন দাবী কৰাই নহয়, অলিভাৰ লুটকিনছৰ সন্ধানৰ সময়ত অধিবক্তাজনক বিপথে পৰিচালিত কৰিছিল। হেক ড্ৰাইভাৰজন ইমানেই চতুৰ আছিল যে তেওঁ নিজেই পদক্ষেপ লৈ সকলোতে অলিভাৰ লুটকিনছক বিচাৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি ইমানখিনি আছিল। চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।